Hello everyone, welcome to our YouTube channel Vidyarthi Assam. So আজিৰ ভিডিঅ'ত আমি মেট্ৰিক 2025 এক্সাম হ'ব না নাই তাৰ এটা কনফাৰ্মেশ্যন এই ভিডিঅ'ত আমি ডিসকাস কৰিম যে সেইটো এটা আমি কনফাৰ্ম নিউজ পাইছো যেটো আমাৰ সেবাৰ অফিচিয়েল ৱেবছাইটত এখন 2024-25 ইয়াৰৰ কাৰণে আমাৰ ক্লাছ 9 and 10 ৰ কাৰণে একাডেমিক ক্যালেন্ডাৰ পাবলিশ হৈছে এন্ড তোমালোকে তাত চালে গম পাবা যে HSLC 2025 ৰ বিষয়ে তাত কিবা এটা মেনশন কৰিছে সো হেইটো কি হয় এন্ড গুটেই বস্তুখিনি তোমালোকে ভিডিঅ'ত গম পাবা সো ভিডিঅ'টো শেষলৈকে চাবা খুব ইম্পৰ্টেন্ট ভিডিঅ' হয় তোমালোকৰ কাৰণে এন্ড ভিডিঅ'টো যিমান পাৰা তোমালোকৰ বন্ধুসকলৰ লগত শেয়াৰ কৰিবা যাতে সকলোৱে এই অফিচিয়েল নিউজটো গম পায় সো বলা ভিডিঅ'টো আমি আৰম্ভ কৰো আমি যেহেতু জানো যে আমাৰ ক্লাছ 9 and 10 ৰ বোৰ্ড এক্সামবোৰ সেবা বোৰ্ডে কন্ডাক্ট কৰে আৰু যেহেতু এতিয়ালৈকে আমাৰ কোনো নতুন বোৰ্ড যেটো আমাৰ হোৱাৰ কথা আছিল যত আমাৰ একদম 9 ৰ পৰা 12 লৈকে এটা বোৰ্ডে থাকিব যিখিনি আমি আগৰ ভিডিঅ' ডিসকাস কৰিছিলো তো সেই যেহেতু এতিয়ালৈকে বোৰ্ড আমাৰ চেঞ্জ হোৱা নাই কাৰণ এতিয়া যেহেতু সেবাই আমাৰ 24-25 ৰ কাৰণে নতুন মানে ইয়াৰ একাডেমিক প্ল্যান আমাৰ ৰিলিজ কৰিছে তো তাৰ পৰা আমি কনফাৰ্ম হ'ব পাৰো যে এবাৰো কি হ'ব আমাৰ মেট্ৰিক এক্সাম হ'ব তো প্ৰথমতে আমি চাই লও যে সেবাৰ অফিচিয়েল ৱেবছাইটত যেটো একাডেমিক ক্যালেন্ডাৰ যেটো আমাৰ পাবলিশ হৈছে তাত কি বস্তু আমি পাইছো সো এটো হল আমাৰ বোৰ্ড অফ সেকেন্ডাৰী এডুকেশন মানে সেবা বোৰ্ডৰ প্ৰকাশ পোৱা আমাৰ 2024-25 ৰ একাডেমিক ক্যালেন্ডাৰ ফৰ ক্লাছ 9 and ক্লাছ 10 ষ্টুডেন্টৰ কাৰণে সো ইয়াত আমি দেখা পাইছো যে ইয়াত 2024-25 ৰ কাৰণে গুটেই যেটো একাডেমিক ইয়াৰ তাৰ মানে প্ল্যানিং খিনি দিয়া আছে এন্ড যিকেইটা আমাৰ গভৰ্নমেন্ট স্কুল আছে তাত সেই এই মানে প্ল্যানিং মতে গুটেই বস্তুখিনি গুটেই ইয়াৰৰ প্ল্যানিংটো কৰা হয় আৰু যিখিনি প্ৰাইভেট স্কুল আছে তাতো কিছুমানত দেখা যায় যে এই মানে এই একাডেমিক ক্যালেন্ডাৰ মতেই চলে এন্ড ইয়াত মই সাপোজ এটা মান্থৰ মই এক্সাম্পল লৈছো সাপোজ ইয়াত এটা আমাৰ দিয়া আছে এপ্ৰিল মান্থলি একাডেমিক ক্যালেন্ডাৰ ইয়াত মান্থ ওয়াইজ আমাৰ কি থাকে গুটেই মান্থটোত কি চেপ্টাৰৰ কোনকেটা ফৰ ক্লাছ 9 ইয়াত তোমালোকে দেখা পাইছে যে ফৰ ক্লাছ 9 ডাইৰেকশন প্ল্যান ফৰ ক্লাছ 9 আৰু এফালে দিয়া আছে ডাইৰেকশন প্ল্যান ফৰ ক্লাছ 10 তো ইয়াত সাবজেক্ট ওয়াইজ কোনখিনি আমাৰ পঢ়ুৱা হ'ব স্কুল বিলাকত সেই গুটেখিনি বস্তু দিয়া আছে এন্ড তোমালোকে ইয়াত হলিডে লিষ্টটো পাই যাবা যে কোন দিনাখন আমাৰ কি মানে গুটেই মান্থটোত কি আমাৰ প্ৰগ্ৰাম থাকিব গুটেখিনি বস্তু আমি ইয়াৰ পৰা পাই যাম এন্ড যদি আমি মাৰ্চৰ ফালে এনেকে যদি আমি গুটেই মান্থৰ বস্তুখিনি চাই যাও সো এটো আমাৰ লাষ্ট যেটো আমাৰ একাডেমিক ক্যালেন্ডাৰ আমাৰ যেহেতু আমাৰ স্টাৰ্ট হয় এপ্ৰিল মাহৰ পৰা আৰু লাষ্ট আমাৰ মানে মাহটো ধৰা হয় মাৰ্চ মাহত আমাৰ সেশন শেষ হয় তো লাষ্টত আমি দেখা পাইছো ইয়াত ফৰ ক্লাছ 10 preparation for the HSLC examination and HSLC examination will be held as per board's notification তো যেহেতু ইয়াত আমি দেখা পাইছো যে HSLC examination will be held as per board's notification মানে ইয়াত বোৰ্ডে নোটিফিকেশন দিব মানে কেতিয়া এক্সামৰ ডেটটো হ'ব কিন্তু ইয়াত লিখা আছে HSLC এক্সাম হ'ব বুলি এন্ড প্ৰিপাৰেচন ফৰ দা HSLC এক্সামিনেশন মানে মাৰ্চ মাহৰ ভিতৰত আমাৰ এই এক্সামবোৰ কন্ডাক্ট কৰা হ'ব ঠিক আছে তো এটো এটা সেবাৰ পৰা কনফাৰ্মেশন আছে কাৰণ এই বছৰ আমাৰ 9 and 10 সেবা বোৰ্ডৰ আন্ডাৰতে থাকিব যেহেতু তো আমি ইয়াৰ পৰা আমি কনফাৰ্ম কৰিব পাৰো যে আমাৰ HSLC এক্সাম হ'ব সো গটিকে তোমালোকে এতিয়াৰ পৰাই প্ৰিপাৰেচন তোমালোকে স্টাৰ্ট কৰি দিব পাৰিবা এন্ড ক্লাছ 9 ৰ যিসকল ষ্টুডেন্ট আছে তোমালোকে ইয়াত এনুৱেল এক্সাম দেখা পাইছে যে এনুৱেল এক্সামিনেশন হ'ব মাৰ্চ মাহৰ 10 তাৰিখৰ পৰা ঠিক আছে আমি ইয়াত দেখা পাইছো 10 তাৰিখে আমাৰ এনুৱেল এক্সাম স্টাৰ্ট হোৱাৰ বা আমাৰ ডিস্ট্ৰিক্ট ওয়াইজ অলপ চেঞ্জ হ'ব পাৰে কিছুমান অলপ আগতো হ'ব পাৰে কিছুমানত পিছুৱাই দিব পাৰে কিন্তু এই মানে ফেব্ৰুৱাৰী মাৰ্চৰ ভিতৰত আমাৰ এক্সামসমূহ মানে কন্ডাক্ট কৰা হ'ব কিন্তু আমাৰ ক্লাছ 10 ৰ যেটো HSLC এক্সাম এটো আমাৰ মাৰ্চৰ মাহৰ ভিতৰত ইয়াত হোৱা বুলি দিয়া আছে কিন্তু আমাৰ ইয়াত লিখা আছে যে বোৰ্ডৰ নোটিফিকেশন যেতিয়া আহিব তেতিয়া আমাৰ মানে এটা ৰুটিন ওলাব আৰু সিলেবাস বাকি বস্তুখিনি সময়ৰ হৈতে ওলাই থাকিব বস্তুখিনি তো আমি গম পাম কিন্তু আমি এটা বস্তু কনফাৰ্ম কৰিব পাৰিম যে এবাৰ HSLC 2025 এক্সাম হ'ব ঠিক আছে সো এই যেটো আমাৰ একাডেমিক ক্যালেন্ডাৰ আছে তোমালোকে আমাৰ ভিডিওৰ ডেসক্ৰিপচনত ইয়াৰ PDF লিংকটো থাকিব তোমালোকে তাৰ পৰা এই গুটেই ক্যালেন্ডাৰটো ডাউনলোড কৰি ল'ব পাৰিবা এন্ড তোমালোকে মান্থ ওয়াইজ তোমালোকৰ যেটো প্ৰথম ইউনিট টেষ্ট এক্সাম বা হাফ ইয়াৰলি এক্সামত কি সিলেবাস থাকিব তোমালোকে বা কেনেকে আমাৰ ক্লাছসমূহত পঢ়ুৱা হ'ব স্কুল বিলাকত তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা এন্ড হলিডে লিষ্টটো পাই যাবা তোমালোকে যে কোন দিনত কি আমাৰ অবজাৰভেশন ডে বা কি বন্ধ আছে তোমালোকে ইয়াৰ পৰা চাই ল'ব পাৰিবা
চ' আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ কাৰণে হেল্পফুল আছিল যদি ভিডিঅ'টো ভাল লাগি থাকে ভিডিঅ'টো লাইক কৰিবা আৰু যিমান পাৰা তোমালোকৰ বন্ধুসকলৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায় যে এই মানে HSLC এক্সাম 2025 এবাৰ হ'ব বুলি চ' লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ'ৰ সৈতে টিল দেন গুড বাই